নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো পাৰিবাৰিক জীৱনত কিছু সুখ কঢ়িয়াই আনিব। শহুৰেকৰ লগত আপোনাৰ ভাল সম্পৰ্ক থাকিব আৰু তেওঁলোকৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত ভাল সম্প্ৰীতি থাকিব, যিয়ে আপোনাৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব। পৰিয়ালৰ সদস্যসকলে পাৰস্পৰিক আলোচনাৰ জৰিয়তে প্ৰতিটো সমাধানৰ কাম কৰিব, যাৰ ফলত প্ৰত্যাহ্বান হ্ৰাস পাব আৰু বিবাদো হ্ৰাস পাব। পিতৃ মাতৃৰ সুস্বাস্থ্যৰ বাবে আপুনি শিথিলতা অনুভৱ কৰিব। অৱশ্যে পৰিয়ালৰ সম্প্ৰীতিৰ কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আগলৈও কিছু প্ৰত্যাহ্বান আহিব। মাহৰ প্ৰথমাৰ্ধত ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক অনুকূল হ'ব যদিও মাহৰ দ্বিতীয়াৰ্ধত কিছু তৰ্ক হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ শৈক্ষিক সম্ভাৱনাৰ ক্ষেত্ৰত এই মাহত নক্ষত্ৰৰ যি ফলাফল, সেই ফলাফলৰ ক্ষেত্ৰত বিশেষ উৎসাহজনক একো নাই। উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত যিসকলে আগবাঢ়ি গৈছে, তেওঁলোকৰ ক্ষেত্ৰত কিবা এটা সমস্যাৰ সন্মুখীন হ'ব লাগিব, যাৰ ফলত তেওঁলোকৰ অগ্ৰগতি পলম হ'ব। আপোনালোকৰ বেছিভাগৰে হয়তো শীৰ্ষত উপনীত হ'বলৈ প্ৰয়োজনীয় উৎসাহ আৰু প্ৰেৰণাও নাথাকিব পাৰে। ইয়াৰ ফলত পুনৰবাৰ অগ্ৰগতিত বাধা আহিব। ইয়াৰ উপৰিও ই আপোনাৰ কাৰ্যকলাপৰ পৰা প্ৰতিযোগিতামূলক প্ৰান্ত কঢ়িয়াই আনিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে অতিৰিক্ত প্ৰশিক্ষণ লোৱাটো ভাল হ'ব, কিয়নো ই এক নিৰ্ণায়ক কাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে। লগতে আপোনালোকৰ মাজতো কিছুমানৰ এনে বিৰূপ প্ৰভাৱ পৰিব পাৰে যে শিক্ষকৰ প্ৰতি
আত্মনিৰ্ভৰশীল আৰু জেদী হৈ পৰিব। এনে প্ৰৱণতাৰ পৰা সাৱধান হওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনে ধৰণৰ যিমানেই কঠোৰ পৰিশ্ৰম কৰিব সিমানেই কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব, আপুনি কাকো একো নক'ব, কাৰণ ই আপোনাৰ কেৰিয়াৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। যদি আপুনি কোনো ব্যৱসায় কৰি আছে তেন্তে ৰাহু গোটেই মাহটো আপোনাৰ সপ্তম স্থানত থাকিব আৰু বৃহস্পতি অষ্টম স্থানত থকাৰ বাবে আপুনি আপোনাৰ পৰিকল্পনাত কিছু গুৰুত্ব দিব লাগিব। খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে, কিন্তু আপুনি ধৈৰ্য হেৰুৱাব নালাগে আৰু আপোনাৰ ব্যৱসায়ৰ ওপৰত চকু ৰাখিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব। আগন্তুক সময়ত আপুনি ইয়াৰ দ্বাৰা উপকৃত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আমি আপোনাক প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ যাওঁ তেন্তে এই মাহৰ আৰম্ভণিতে মংগল আৰু শুক্ৰদেৱৰ দৰে গ্ৰহৰ পঞ্চম স্থানত অৱস্থিত হ'ব। আপুনি আপোনাৰ আপোনজনৰ বাবে নতুন উপহাৰ আনিব, তেওঁলোকৰ লগত ওলাই যাব আৰু কোনোবা ভাল ঠাইলৈ ছুটীত যাব পাৰে। এই সময় আপোনাৰ বাবে আৰু আপোনাৰ প্ৰিয়জনৰ বাবে আটাইতকৈ ৰোমান্টিকৰ সময় হয়। মাহৰ শেষৰ ফালে কিছু দুৰ্বল হ'ব। আপোনাৰ সম্পৰ্কক প্ৰেমেৰে চম্ভালিলে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি বিবাহিত তেন্তে এই মাহৰ আৰম্ভণি ভাল হ'ব। পাৰস্পৰিক সম্পৰ্কত তীব্ৰতা থাকিব আৰু আপোনাৰ পত্নী বা স্বামীৰ মাজত সকলো ঠিকেই থাকিব। পত্নীৰ বা স্বামীৰ আচৰণ সলনি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ বিবাহিত জীৱনত আঘাত হ'ব পাৰে। ধৈৰ্যৰে কাম কৰিব লাগিব। লগতে আপোনাৰ পত্নীৰ বা স্বামীৰ স্বাস্থ্য বিশেষ যত্ন লওক। তেওঁলোকৰ কথা ভালদৰে শুনিব আৰু তেওঁলোকক সময় দিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে ভৰি পৰিব। আপোনাৰ পাচন ক্ষমতা অলপ দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলত পেটৰ বিষ হ'ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ ৰক্তচাপ অনিয়মিত হোৱা আৰু তেজৰ অশুদ্ধিৰ এনেধৰণৰ কিছুমান সমস্যাই তেজৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক আৰু স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'লে আপোনাৰ উপকাৰ হ'ব। এনে পৰিস্থিতিত স্বাস্থ্য উন্নতি হ'ব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বিশেষ তথ্য এনেধৰণৰ, এই মাহত আপুনি আপোনাৰ কামত পিছলি পৰিব পাৰে। অৰ্হতা অনুসৰি চাকৰি পোৱা নহ'ব। 4 তাৰিখৰ পৰা সময় উন্নত হ'ব, সহযোগিতা লাভ কৰা হ'ব। আপোনাৰ আয়ু যথেষ্ট ভাল হ'ব আৰু ধৰ্মীয় কামত অংশগ্ৰহণ কৰাৰ সুযোগ থাকিব। সময় ভালদৰে পাৰ হৈ যাব আৰু ল'ৰা ছোৱালীয়ে সহায় পাব। আপোনাৰ ৰাশিফলৰ অধিপতি সূৰ্যদেৱৰ প্ৰৱেশৰ লগে লগে ইয়াৰ প্ৰভাৱ বৃদ্ধি পাব আৰু নতুন নতুন কামো পোৱাৰ সম্ভাৱনা আছে। 18-19 তাৰিখে কিছু সমস্যা থাকিব পাৰে। বিতৰ্কৰ পৰা আৰু গভীৰ হৈ পৰিব পাৰে। 19 তাৰিখৰ সন্ধিয়াৰ পৰা সেই সময় অনুকূল হৈ পৰিব। সময় সকলোৰে বাবে অনুকূল হ'ব। নতুন উপকাৰী যোগাযোগ আৰু পৰিয়ালৰ সহায় থাকিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে
আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক সেই প্ৰশ্ন ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।